যে দুখীয়া দুখীয়া হৈয়ে গৈ আছে, আপাৰ মিডিল ক্লাছ আজি লোৱাৰ মিডিল ক্লাছ হৈ যাবলৈ ধৰিছে, ধনীবোৰো কিজানি লাহে লাহে দুখীয়া হ'বলৈ ধৰিছে। কিন্তু কেপিটেলিষ্ট যিবিলাক আছে সেই কেপিটেলিষ্টবিলাকে অকল চৰকাৰখন চলাই আছে আৰু কেপিটেলিষ্ট মানুহবিলাকে অকল পইচাখিনি কামাই কৰি ওপৰত লৈ কিনে গুচি গৈ আছে। আজি যদিও বা অসমত ব্ৰিজ বনিছে, যদিও বা অসমত ফ্লাইঅভাৰ বনিছে, প্ৰত্যেকখন যদি ব্ৰিজ চাই আপোনালোকে অসমীয়া মানুহ, অসমীয়া কণ্ট্ৰেক্টাৰে বনোৱা নাই। অসমীয়া অকল লোভ আৰু মোহ আৰু কাম, সকলোবোৰ বস্তুৱে লগা হৈছে। লোভ, মোহ, কাম, ক্ৰোধ, মায়া, এই সকলো বস্তুতে জীয়াই আছে আমাৰ অসমীয়া মানুহখিনি। প্ৰত্যেকজন অসমীয়াই এটা বস্তুৰ পিছত দৌৰি আছে, সেইটো হৈছে হয়তো পইচা, হয় বা পাৱাৰ, নহয় বা কাম। We are unemployed, guys. Don't you realize that we are unemployed? মাথাত এইটো নাহে নেকি যে কালি 20 টকা এটা বা বেলেগ খুজিব লগা অৱস্থা এটা হৈ যাব পাৰে? এই বস্তুখিনি মানুহে কিয় ৰিয়েলাইজ কৰা নাই? Why the people are not realizing? I don't understand. আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, and that was written by Bhupen Hazarika long time back, but today practically we can see it. আজি দিছপুৰৰ দৰে সমষ্টিত আমাৰ অসমীয়া ছোৱালী নিজিকিলে, yes or no? আজি দিছপুৰৰ দৰে এটা সমষ্টি আমাৰ যিটো অসমৰ ৰাজধানী বুলি কোৱা হয়, সেই ৰাজধানীয়ে কিন্তু আজি আমাৰ অসমীয়া এটা নিজিকিল, জিকি গ'ল কোনোবা এটা বেলেগ যি বহিৰাগত। যদি এটা বহিৰাগতই আহি অসম চলাবলগীয়া হৈছে, তাৰ মানে অসমৰ মানদণ্ড কিমান, অসমৰ মাটিৰ ভাষাৰ মানদণ্ড কিমান। মই অকণমান পিছলৈকে যাবলৈ চেষ্টা কৰিম। ছেশ্যনটো যদি শ্বেয়াৰ কৰে চবে এবাৰ শ্বেয়াৰ কৰি লওক। 1000 পিপলত আমি এটা বহুত ইম্পৰ্টেণ্ট কথা পাতিম। যোনে ছেশ্যনটো শ্বেয়াৰ মাৰে নাই, ছেশ্যনটো এবাৰ শ্বেয়াৰ কৰি ল'লে হ'ল। Once we have 1000 people, we are just coming up with a very big topic. এটা ডাঙৰ টপিকক লৈ ডিছকাছ কৰিম। যোনে শ্বেয়াৰ মাৰে নাই, শ্বেয়াৰ মাৰি লওক। এতিয়া চবতছে ডাঙৰ কথা যে আমাৰ অসমত উন্নতি হৈছে নে নাই হোৱা? My first question to all the people who are watching this, আমাৰ অসমত উন্নতি হৈছে নে নাই হোৱা? অসমত উন্নতি হৈছে নে নাই হোৱা? ডেফিনেটলি হৈছে। কেনেকুৱা ধৰণৰ উন্নতি? ইনফ্ৰাষ্ট্ৰাকচাৰেল উন্নতি। ইনফ্ৰাষ্ট্ৰাকচাৰেল উন্নতি মানে যেনে ফ্লাইঅভাৰ, যেনে ব্ৰিজ, যেনে হৈ গ'ল বোলে ভাল এলিভেটেড কৰিডৰ, ঠিক আছে, এটচেট্ৰা এটচেট্ৰা। এইবিলাক কি বুলি কোৱা হয়? ইনফ্ৰাষ্ট্ৰাকচাৰেল উন্নতি। মানুহৰ উন্নতি হৈছে নাই? মানুহৰ যে দুখীয়াৰ পৰা মিডিল ক্লাছৰ পৰা আপাৰ মিডিল ক্লাছৰ পৰা ধনী, এই উন্নতিটো হৈছে নে নাই? যে দুখীয়া হৈয়ে গৈ আছে, আপাৰ মিডিল ক্লাছ আজি লোৱাৰ মিডিল ক্লাছ হৈ যাবলৈ ধৰিছে, ধনীবোৰো কিজানি লাহে লাহে দুখীয়া হ'বলৈ ধৰিছে। কিন্তু কেপিটেলিষ্ট যিবিলাক আছে সেই কেপিটেলিষ্টবিলাকে অকল চৰকাৰখন চলাই আছে আৰু কেপিটেলিষ্ট মানুহবিলাকে অকল পইচাখিনি কামাই কৰি ওপৰত লৈ কিনে গুচি গৈ আছে। আজি যদিও বা অসমত ব্ৰিজ বনিছে, যদিও বা অসমত ফ্লাইঅভাৰ বনিছে, প্ৰত্যেকখন যদি ব্ৰিজ চাই আপোনালোকে অসমীয়া মানুহ, অসমীয়া কণ্ট্ৰেক্টাৰে বনোৱা নাই।